নমস্কাৰ সকলোকে। যদি আপুনি ৰিপিটেডলি ট্ৰেন্সফাৰ এপ্লিকেশ্যন দি আছে কিন্তু আনৰিজনেবলি আপোনাৰ ট্ৰেন্সফাৰ হোৱা নাই, কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ আপোনাৰ ট্ৰেন্সফাৰ কৰা হোৱা নাই, তেন্তে এইটো আইন ভংগ লিগেল ভায়লেশ্যন কৰা বুলি গণ্য কৰা হ'ব। যদি আপোনাৰ ক্ষেত্ৰত ট্ৰেন্সফাৰ বাৰে বাৰে আৰ্বিট্ৰেৰিলি বা ইলিগেলি ডিনাই কৰা হৈছে, তেন্তে আপুনি দি অনাৰেবল হাইকোৰ্টত আৰ্টিকল 226 অনুসৰি ৰিট পিটিশ্যন ফাইল কৰিব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব, কোৰ্ট নিজে ট্ৰেন্সফাৰ অৰ্ডাৰ নকৰে, কিন্তু কনচাৰ্ণ অথৰিটিক কনচিডাৰ কৰিবলৈ ডাইৰেকশ্যন দিব পাৰে আৰু আৰ্বিট্ৰেৰিলি বা ইলিগেল ডিচিশ্যন ছেট এছাইড কৰিব পাৰে। এই ক্ষেত্ৰত আপুনি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া অনুসৰি আইনৰ সহায় ল'ব পাৰিব। আৰু এইদৰে আপোনাৰ ক্ষেত্ৰত যদি ট্ৰেন্সফাৰ পলিচি ছাৰ্ভিচ ৰুলছ ভায়লেশ্যন হৈ থাকে, পলিচি অনুসৰি ট্ৰেন্সফাৰ হওঁতে ব্যতিক্ৰম কৰা হৈছে, আনক সুবিধা দি আপোনাক আৰ্বিট্ৰাৰিলি ডিনাই বা ফেয়াৰ প্ৰচিডিউৰ কৰা হৈছে, তেনেহ'লে এইটো আৰ্টিকল 14 আৰু আৰ্টিকল 16 অনুসৰি আইন উলংঘা কৰি থাকে বা ভায়লেটিং কৰা হৈছে, তেন্তে ট্ৰেন্সফাৰ মেটাৰত কোৰ্ট ইণ্টাৰভেনশ্যন পচিবল। Law is above all. Arbitrarily power cannot override the constitution. লগতে